ঘটনাটো মানে বনৰীয়া মহে এইটো মানুহ মাৰিলে সকলোৱে জানে আমাৰ নিচেই কাষৰ বুঢ়ীখন গাঁৱতে এজন মানুহ ঢুকাইছে। সেইকাৰণে মানে ফৰেষ্ট ডিপাৰ্টমেণ্টে আজি টেংকুলেছ কৰিব বুলি মানে কথা শুনিছিলোঁ, আহিছিলে। তেখেতলোকেতো মানে নেশ্যনেল হাইৱেৰ কাষতে প্ৰথমতে মহকেইটা পাইছিলে, নেশ্যনেল হাইৱেৰ কাষতে আছিলে। তেখেতলোকে মানে মহকেইটা তেতিয়ালৈকে টেংকুলেট কৰিবলৈ নোৱাৰিলে, আহি কাষতে হাবি এখনত সোমালে। তাতে গুলি 4-5 জাই গুলি ফুটালে। কেইটা মহ আছে? মহ 2টা আছে। কেইজাই গুলি ফুটালে? গুলি তাত ফুটালে 6 জাই, ইয়াত 5 জাই ফুটাইছে। মানে টোটেল 11 জাই গুলি ফুটাইছিল। নিশ্চয় কাষতে আমাৰ বুঢ়ীখন গাঁৱতে আপোনালোকে জানে, সকলোৱে জানে। এইটোতো নিউজে চিউজে ওলাইছে চাগে, এজন ঢুকাইছে, মহে মাৰি পেলাই দিলে। এতিয়াতো আমাৰ আৰু অসুবিধা হ'ব। ইয়াত আমি খেতি বাতি কৰিবলৈ আহিব লাগে, ইয়াতে আমাৰ বাৰী পাতি মানে আমি জীৱন যাপন কৰোঁ, আমাৰতো ইয়াত অসুবিধা হ'ব। মহকেইটা ইয়াৰ পৰা অতি সোনকালে কিবা এটা কৰিলে ভাল হয়। আমি যোৱাকালি আহিছিলোঁ ইয়াত এটা মহ টেংকুলাছ কৰিবৰ কাৰণে, কিন্তু আমি ভিতৰত জংঘলৰ ভিতৰত গৈ দেখোঁ যে 2টা মহ আছে। গতিকে কালি আমি টেংকুলাছ কৰিব নোৱাৰিলোঁ 2টা মহ থকাৰ কাৰণে। আৰু আমাৰ মানুহ, আমাৰ ষ্টাফ আজি গোটেই ৰাতিটো ইয়াত থাকিলে। আজি পুৱা আমি আকৌ ডাক্তৰৰ লগত আহিলোঁ, আমাৰ এক্সপাৰ্টৰ লগত আহিলোঁ। ৰাতি 5টা বজাৰ পৰা আমি ইয়াত মানে মহ টেংকুলাছ কৰিবৰ কাৰণে চেষ্টা কৰিলোঁ। আৰু শেষত গৈ থৈ আমি মহ পালোঁ 2টা, কিন্তু আমি ব্যৰ্থ হ'লোঁ মানে কি, মহকেইটা আমাৰ মানুহ দেখাৰ লগে লগে সিহঁতি পলাই যায়। শেষত গৈ এটা মানে অটব্য অৰণ্যত সোমাই দিলেগৈ গৈ। তাৰপিছতে তালৈও গৈছিলে, আমাৰ ষ্টাফ গৈছিলে, কিন্তু মুখামুখি হোৱাৰ কাৰণে আমাৰ ব্লেংক ফায়াৰ কৰিবলগীয়া হৈছিলে। তাত কিমান জাই গুলি ফুটাবলগীয়া হ'ল? তাত 11 জাই গুটি ফুটাইছে। সকাহ মানে কি হৈছে, আমি আকৌ তেখেতলোকক কৈছোঁ বৰ্তমান 2 এদিন চাওঁ, যদি আকৌ বিশেষ হেৰি হয় তেতিয়াহ'লে আকৌ আমি আনি পেলাই তাক আমি টেংকুলাছ কৰাৰ চেষ্টা কৰিম।